সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আছোঁ বৰ্তমান পাৰ্কিঙত। মই আপোনালোকক কৈছিলোঁ যে মানডে মই ফুল ষ্টকৰ ভিডিঅ' দিম। গাড়ী কমপ্লিট সোমোৱা নাই পাৰ্কিঙত এতিয়ালৈকে, দুখনমান বাকী থাকিলে। এল্ট্ৰছ দুখন আছে, এখন ব্লেকত আছে, এখন হোৱাইটত আছে। সেই দুখন ৰেডি হৈ আছে। i20খনো আজি দিছোঁ বাৰু, যোনখন মই যোৱা ভিডিঅ'ত দেখাইছিলোঁ i20খন, সেইখনো ৰেডি কৰিব দিছোঁ। মই কৈছিলোঁ নহয়, দেখাই দিছিলোঁ আপোনালোকক যে ক'ত ক'ত স্ক্ৰেচ আছে, কালাৰৰ কাম আছে, সেইখিনি মই কৰি মেলি পাৰ্কিঙত সোমাম আৰু ইফালে আমাৰ পাৰ্কিঙত প্ৰায় 6খনৰ পৰা 7খন গাড়ী নতুনকৈ সোমাইছে। তাকেই মই দেখাই দিম আপোনালোকক। আৰু পুৰণা কেইখনমান আছে আৰু কেইখনমান ওলাইও গ'ল। ওলাই যোৱাবিলাকতো মই আপোনালোকক দেখাই নাথাকোঁ। যিকেইখন আছে মই সেইকেইখন মই আপোনালোকক দেখাই দি আছোঁ। প্ৰথমতে মই আমাৰ এই WRVখনৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইখন 2017 লাষ্টৰ হয়। হণ্ডা WRV VX টপ মডেলটো হয়। চানুপ টানুপ গোটেইখিনি পাব। ডায়মণ্ড কাট এলয় পাব আপোনালোকে। 38,000 চলিছে মাত্ৰ। গাড়ী লেতেৰা হৈ আছে, আৰু অকণমান লেতেৰা হ'লে গাড়ীখন ওলাম। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। পেট্ৰলত হয়, ছানৰুফৰ পৰা আদি কৰি টাচস্ক্ৰীন চাচস্ক্ৰীন গোটেইখিনি ভিতৰত লাগি আছে। গাড়ীত কাম তেনেকুৱা কৰিবলগীয়া একো কাম নাই। সৰু এইখিনি অলপ ডেণ্ট আছে, এইখিনি হাতেদি কোবাই দিলে উঠি যাব বাৰু। 2017 লাষ্টৰ হয়, VX টপ মডেলটো হয়। গাড়ীত এক টকাৰ কাম নাই গাইজ। আৰু এইখন ল'ব পাৰিব আপোনালোকে। মই 4,70,000 ক'লোঁ, তাৰ পৰা মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা যি পাৰোঁ। 38,000 চলা গাড়ী, একদম ধুনীয়া হৈ আছে। গাড়ী পূৰা কমপ্লিট চিল হৈ আছে। তাৰপিছত এইফালে আমাৰ এইখন নিছান মেগনাইটখন 2023 হয়, চলিছে অনলি 9,000 চলিছে। স্পেৰ টায়াৰ আনইউজ। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। 9,000 চলিছে মাত্ৰ। XV মডেলটো হয়, ডিউৱেল টনত পাব আপোনালোকে। মিৰৰ আৰু টপটো ব্লেকত পাব। টপ মডেল ইয়াৰ ওপৰত এটা মডেল আছে বাৰু, XV প্ৰিমিয়াম। এইটো অলমষ্ট টপ মডেলে হয়। গাড়ীত পুছ বাটন ষ্টাৰ্ট, টাচ স্ক্ৰীন, ডায়মণ্ড কাট এলয়, ডিউৱেল টন গোটেইখিনি পাব আপোনালোকে। আৰু এইখনৰ দাম মই ৰাখিছোঁ 5,90,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম। 2023 হয়, গাড়ী চলিছে অনলি 9,000 কিলোমিটাৰ গাইজ। গাড়ীত এক টকাৰ কাম নাই, মাত্ৰ আপোনালোকে তেল ভৰাই চলাব লাগে গাড়ীখন। এইফালে আমাৰ নেক্সনখনো আছে। নেক্সনখন ডাৰ্ক এডিশ্যন হয়, 2022 হয়, চলিছে 42,000 নে কিমান। গাড়ী পূৰা কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। চানুপ টানুপ গোটেইখিনি পাব। টাটা নেক্সন XZ প্লাছ কিবা HBD নে কি মডেলটো আছিল, মই পাহৰি থাকিলোঁ। গাড়ী মই ক'লোঁ আপোনালোকক, ফুল বডি অৰিজিনেল পেইণ্ট। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ী বহুত লেতেৰা হৈছে গাইজ। এই 2 দিনৰ ভিতৰত এইখন ওলাই লৈ যাম। মানে বেটেৰীটো ডাউন হৈছে, বেটেৰীটো চাৰ্জত দিছোঁ, হ'লে এইখন আহি ওলাই লৈ ৱাশ্বিং চৱাশ্বিং কৰি আকৌ ধুনীয়াকৈ ইয়াত ৰাখি দিম। এইখনৰ মই দাম কৈছিলোঁ আপোনালোক 2022ৰ টাটা নেক্সন XZ প্লাছ। এইখনৰ দাম মই ৰাখিছোঁ 8 লাখ টকা। তাৰ পৰা মই কিবা অকণমান চাই দিম, যদি কোনোবা ইণ্টাৰেষ্টেড হয় চাব পাৰে। ডাৰ্ক এডিশ্যনটো হয়। প্ৰজেক্টাৰ হেডলাইট গোটেইখিনি পাব আপোনালোকে, ফগ লাইটৰ পৰা আদি কৰি গোটেইখিনি আছে গাড়ীখনত। গাড়ী একদম ধুনীয়া হৈ আছে। গাড়ীত এক টকাৰ কাম নাই, মই ক'লোঁ আপোনালোকক। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। 8 লাখ টকা মই কৈছোঁ, তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ যদি আপোনালোকে কোনোবাই 3 লাখ টকাৰ ভিতৰত বিচাৰি আছে SUV এখন, এইখন নিছান টেৰেনো 2024ৰ XV মডেলটো হয়। গোটেইকেইটা টায়াৰত চাওক আপোনালোকে, ডায়মণ্ড কাট এলয় পাব। ডিজেলত আছে এইখন, চলিছে 1,20,000 কিলোমিটাৰ। কিন্তু গাড়ীত গাইজ ইঞ্জিনৰে হওক বা গাড়ীৰ 1 টকাৰ কাম নাই। গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে। মানে ধৰক কণ্ডিশ্যন চাই গাড়ী লোৱা যায়। 1,20,000 চলিলে একো নহয়, টাইম টু টাইম ছাৰ্ভিচ কৰি থাকিলে। চ' গাড়ীত অকণ সৰু সুৰা স্ক্ৰেচ আছে, সেইখিনি একদম মাইনৰ হয়, সেইখিনি নকৰিলেও হ'ব। তথাপি যদি কোনোবাই কয় যে দাদা মোক এইখিনি কৰি দিব লাগিব, চ' মই কৰি দিম। 2014ৰ হয়। গাড়ী ধুনীয়া হৈ আছে। ভিতৰ চাইডটোও চাই লওক আপোনালোকে। মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক। এইটো চাওক। চ' গাড়ীত 1 টকাৰ কাম নাই গাইজ। 2014ৰ হয়, চলিছে 1,20,000 কিলোমিটাৰ। ডিজেলত আছে আৰু XV মডেলটো হয়, টপ মডেলটোৱে হয়। আৰু এইখনৰ দাম মই ৰাখিছোঁ 2,90,000 টকা। তাৰ পৰাও ধৰক কিবা অকণমান চাই দিম। ৰিফাইনেন্সো হৈ যাব। এইখনত অকণমান ডাউন পে'মেণ্টটো দিব লাগিব, কাৰণ গাড়ীখন যিহেতু বন্ধ হৈছে সেইটো কাৰণে। 2,90,000 দাম ক'লোঁ, তাৰ পৰাও মই যি পাৰোঁ মোৰ ফালৰ পৰা মই চাই দিম। তাৰপিছত এইফালে হণ্ডা চিটিখন মই দেখাইছোঁ আপোনালোকক। হণ্ডা চিটি V CVT মডেলটো হয়, পুছ বাটন ষ্টাৰ্ট, অট'মেটিকত আছে। ডায়মণ্ড কাট এলয় গোটেইখিনি পাব। ছানৰুফটো নাই বাৰু। এইখনৰ ডিটেইলছ মই ভালকৈ দিছোঁ। i20খনৰ আগত হণ্ডা চিটিৰ ভিডিঅ'টোৱে আছিলে।
চ' আপোনালোকে যদি চাই তাতে চেক কৰি ল'ব। আৰু এইখনৰ দাম মই কৈছিলোঁ আপোনালোকক 5,50,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম। এইটো অলমষ্ট দিয়া দামটোৱে হয়, তাৰ পৰাও মই কিবা অকণমান চাই দিম। তাৰপিছত এইফালে আছে আমাৰ XUV 300 W6, ছানৰুফ টানৰুফ গোটেইখিনি আছে। অট'মেটিকত আছে। এইখন 2023 হয়। গাড়ী ফুল বডি চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল। আৰু এইখন চলিছে আমাৰ 35,000 কিলোমিটাৰ। গাড়ীত এইখনৰো 1 টকাৰ কাম নাই গাইজ, পুৰা গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে, এইটো চাওক। বেক চাইডে এনেকৈ দেখাব লাগিব, কাৰণ এইফালে ডাউন আছে তলত আৰু নামি নাথাকোঁ গাইজ। চ' হোৱাইট কালাৰত আছে, কমপ্লিট গাড়ী চিল আছে, ছানৰুফ পাব আপোনালোকে, টাচ স্ক্ৰীন মানে কোম্পানী ফিটেড মিউজিক ছিষ্টেম, অট'মেটিকত আছে। গাড়ীত 1 টকাৰ কাম নাই, তেল ভৰাই আপোনালোকে চলাব লাগে। আৰু এইখনৰ মই দাম ৰাখিছোঁ গাইজ, এইখন 2023 W6 হয়, ছানৰুফ টানৰুফ গোটেইখিনি পাব আপোনালোকে। আৰু এইখনৰ দাম ৰাখিছোঁ মই 7,80,000 টকা, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। 7,80,000 ৰিফাইনেন্সো হৈ যাব আৰামছে গোটেই গাড়ী যিকেইখন দেখাইছোঁ, কাৰণ একদম পুৰণা গাড়ী আমাৰ তাত নাই এতিয়া বৰ্তমান, সেইবোৰ বাৰু ৰিফাইনেন্স নহয়। চ' 7,80,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইখন মই যোনখন ভেন্যুৰ কথা কৈ আছিলোঁ, এইখন হয় 2021 SX টাৰ্বো GDI মডেলটো হয়। গাড়ী পূৰা কমপ্লিট গাড়ী চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল আছে। গাড়ীত কোনো ধৰণৰ একো এটা স্ক্ৰেচ নাই কোনোফালে। ভিতৰৰ ছাইডটো মই দেখাই দিছোঁ চাওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে। 63,000 নে কিমান চলিছে এইখন, মোটামুটি 60ৰ ভিতৰত, 60-70ৰ ভিতৰত আছে। গাড়ীৰ বেক চাইডটো দেখাই দিছোঁ চাওক আপোনালোকে। গাইজ আমাৰ তাত এখন 2019 এখন SX টাৰ্বো GDI মডেল আছিলে, একদম ছেইম সেইটো মডেলে হয়। টাৰ্বো GDI মডেল 1200 cc হয়। কোনো চাইডে পেইণ্টৰ কাম নাই, একো কাম নাই। ইয়াত আপোনালোকে DRL প্ৰজেক্টাৰ হেডলাইট গোটেইখিনি পাব। মই এইটো চাইডেও দেখাই দি আছোঁ আপোনালোকক, এইটো ফালেও কোনো ধৰণৰ একো এটা কাম নাই চাওক। একদম গাড়ীখনত একো এটা স্ক্ৰেচ নাই। গাড়ীখন 2021 হয়, ভেনু SX টাৰ্বো GDI মডেলটো হয়। আৰু এইখনৰ মই দাম ৰাখিছোঁ 7,10,000 টকা, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। এইখনৰ ৰিফাইনেন্স হৈ যাব আৰামছে 7,10,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ i20খন, এইখন আছে বাৰু আজি কেইদিনমানৰ পৰা। গাড়ী বহুত ধুনীয়া, 42,000 চলিছে। গাড়ী পূৰা কমপ্লিট অৰিজিনেল পেইণ্টত আছে, একদম টপ মডেলটো হয়। ছানৰুফ টানৰুফ গোটেইখিনি পাব, আস্থা অপশ্যনেলটো হয়, ডায়মণ্ড কাট এলয় গোটেইখিনি পাব গাড়ীখনত। বেক কেমেৰাৰ পৰা আদি কৰি টাচ স্ক্ৰীন গোটেইখিনি পাব। 2023 হয় এইখনো। আৰু এইখনৰ মই দাম ৰাখিছোঁ 6,90,000 টকা, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। 6,90,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম। i20 আস্থা অপশ্যনেল হয়, গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল আছে, ছানৰুফ টানৰুফ গোটেইখিনি পাব গাড়ীখনত। একদম টপ মডেলটো হয় গাইজ এইখন। আৰু এইখনৰ দামটো ক'লোঁ মই 6,90,000, 2023 হয়। গাড়ীৰ ইঞ্জিন ৱাৰেণ্টি গোটেইকেইখনৰে পাই যাব আপোনালোকে। গাড়ী গোটেই আমাৰ তাত ভালেই পাব, আমি কণ্ডিশ্যন চায়ে গাড়ী লওঁ, এক্সিডেণ্টেল বা ইঞ্জিন খোলা গাড়ী নলওঁ, প্ৰত্যেকটা ভিডিঅ'তে কৈ থাকোঁ। এইফালে আৰু গাড়ী দেখাবলগীয়া নাই, বাকী কেইখনমান এইফালে আছে, মই দেখাই আছোঁ আপোনালোকক বলক। আৰু গাইজ আমাৰ এই পাৰ্কিংটো সেইফালে কৰিম, মানে এইটো চাইডে এই টিঙৰ সেই ঘৰটো যে দেখিছে, এইটো মানে বিহুৰ পিছত আমি ভাঙি চাঙি নতুনকৈ বনাম। আৰু কেইদিনমান দেৰি হ'ব, মানে ধৰক 1 মাহমান লাগিব চাগে বনাওঁতে মেলোতে, কাৰণ গছ চছ আছে এইবিলাক কাটিব লাগিব, মানে অসুবিধা হয় যিহেতু গছটো কাটিবই লাগিব আৰু উপায় নাই। বাকী বলক মই সেইকেইখন গাড়ী আপোনালোকক দেখাই দি আছোঁ। যি ৰ'দটো বৰ বেয়াকৈ ওলাইছে গাইজ। এইখন আমাৰ হণ্ডা আমেজ SMT-খন হয়, চলিছে 62,000 কিলোমিটাৰ। গাড়ী কমপ্লিট গাড়ী চিল আছে, আৰু সৰু সুৰা মাইনৰ স্ক্ৰেচ আছে, সেইখিনি মাৰা নাই। সেইখিনি যদি মাৰিব লাগে জনাব, মই মাৰি দিম। টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গাড়ীত একো এটা কাম নাই। মই ভিতৰৰ পৰা দেখাই দিছোঁ চাওক, ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া। ইফালে চাওক 62,000 চলিছে, ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল পাব আপোনালোকে। যদি চেক কৰে দেন চেক কৰিব পাৰে। 2014 হয়, হণ্ডা আমেজ SMT। গাড়ী হোৱাইট কালাৰত আছে, কমপ্লিট গাড়ী চিল, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। 62,000 চলিছে, মই ক'লোঁ আপোনালোকক। 2014 হয়। আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 2,60,000, মানে 2,60,000। ৰিফাইনেন্সো হৈ যাব, 50,000, 1,00,000
80,000 যি ডাউন পে'মেণ্ট দিয়ে ওলাই যাব। এইখনো 2014 হয় হণ্ডা এমেজ 2,60,000 ক'লোঁ। তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত ইফালে এইখন আছে আমাৰ ৰেনল্ট কাইগাৰ 2023 হয়। RXT অপশ্যনেলটো হয়। কমপ্লিট গাড়ী একদম চিল আছে। গাড়ী বাম্পাৰ টু বাম্পাৰ একদম অৰিজিনেল পেইণ্টত আছে। চলিছে অনলি 22,000 কিলোমিটাৰ। এটা নে দুটা ছাৰ্ভিচিং গৈছে মাত্ৰ গাড়ীখনৰ। 2023 হয় ক'লোঁ আপোনালোকক। গাড়ী পূৰা কমপ্লিট চিল আছে। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। 22,000 চলিছে মাত্ৰ। আৰু গোটেইকেইটা টায়াৰ আপোনালোকৰ কোম্পানীৰ টায়াৰে লাগি আছে। স্পেৰ টায়াৰ আনইউজ গাড়ীখনৰ। RXT অপশ্যনেলখন হয়। পুছ বাটন ষ্টাৰ্ট, DRL চিআৰএল গোটেইখিনি পাব গাড়ীখনত। গাড়ী খালি লেতেৰা হৈ আছে গাইজ, মানে এনেকৈ পৰি থাকেতো, মোচামুচি নকৰোঁ সেইটো কাৰণে লেতেৰা হৈ আছে। ক'লোঁ আপোনালোকক 2023 RXT অপশ্যনেল হয়। চলিছে 22,000 কিলোমিটাৰ, মাত্ৰ 22,000 কিলোমিটাৰ। আৰু এইখনৰ মই দাম ৰাখিছোঁ 5,80,000 টকা। তাৰ পৰাও মই কিবা অকণমান চাই দিম। 5,80,000 ক'লোঁ মই আপোনালোকক, তাৰ পৰাও কিবা অকণমান চাই দিম। 2023 22,000 ৰানিং হৈছে মাত্ৰ। চ' ক'লোঁ মই 5,80,000 ৰিফাইনেন্সো হৈ যাব আৰামছে। এইখন 5-6 বছৰলৈকে হৈ যাব আৰামছে। আমাৰ এইফালে যোনখন এক্সক্ৰছ আছিল সেইখন বাৰু গ'ল, আৰু দুখনমান বিক্ৰী হৈছে বাৰু। গ্ৰেণ্ড আইটন যোনখন আছে সেইখন আছে। তাৰপিছত এইফালে আমাৰ ক্ৰেটাখন আছে। ডিজেল 2015 হয়। S+ মডেলটো হয়। ডিজেলত পাব। চলিছে 78,000 কিলোমিটাৰ। গাড়ীত একটোৱাৰ কাম নাই, অকণমানো ইঞ্জিন বেক নাই। যিহেতু ডিজেল হয় ইঞ্জিন বেকৰ কথা কৈ দিছোঁ আপোনালোকক। টায়াৰ কণ্ডিশ্যন মোটামুটি গোটেইকেইটা একদম নতুন কণ্ডিশ্যনতে পাব। এইটো চাওক, কমপ্লিট গাড়ী চিল আছে। গাড়ীত একো এটা স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল। ইঞ্জিন লিকেজ চিকেজ একো নাপায় আপোনালোকে গাড়ীখনত। গাড়ী ক'লোঁ মই আপোনালোকক। আৰু এইখন ফাৰ্ষ্ট অনাৰ হয়। আমাৰ টেৰেন'খনো ফাৰ্ষ্ট অনাৰ হয়। ডিজেলৰ কেইখনত মই কৈ দিছোঁ আৰু আপোনালোকক। আৰু এইখন মই কৈছিলোঁ আপোনালোকক 4,80,000। তাৰ পৰা মই কিবা অকণমান চাই দিম। 50,000 দিলেও এইখন ওলাই যাব ক্ৰেটাখন। 4,80,000 ক'লোঁ মই, তাৰ পৰাও কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ এইখন গ্লেঞ্জা হয় গাইজ। গ্লেঞ্জা আৰু বেলেনৰ মাজত একো ডিফাৰেঞ্চ নাই। কিছুমানে বুজি নাপায়, মাত্ৰ এই লগ'টো আৰু নামটো চেঞ্জ আছে। এই লগ'টো টয়টাৰ হয়, কিন্তু বেলেনখনত মাৰুতিৰ থাকে। মাত্ৰ লগ'টো আৰু আগৰ অকণমান ডিজাইনটো অকণমান একদম অকণমান খালি ডিজাইনটো চেঞ্জ কৰিছে। বাকী গোটেই বেলেনো মাৰুতি চুজুকিৰে বস্তু লাগি আছে। ভিতৰ বাহিৰ গোটেইখিনি ছেম। এখন টয়টা গ্লেঞ্জা 1.2 SMT মডেলটো হয়। 2023 একদম ডিচেম্বৰ মাহৰ হয়, মানে অলমষ্ট 2024 হয়। চলিছে 59,000 কিলোমিটাৰ। গাড়ী পূৰা কমপ্লিট চিল আছে। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গোটেইখিনি গাড়ীখনৰ ভালেই হৈ আছে। ইঞ্জিন ৱাৰেণ্টিও পাই যাব আপোনালোকে। 6 মাহ 1 বছৰৰ এইখনত আৰামছে পাই যাব ইঞ্জিন ৱাৰেণ্টি। 2023 ডিচেম্বৰৰ, মানে অলমষ্ট 2024 হয়। 59,000 চলিছে মই ক'লোঁ আপোনালোকক। আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 6,20,000 টকা। এইটো ক'লোঁ মই আপোনালোকক 6,20,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। গাড়ী অলমষ্ট 2024 হয়। 6,20,000 কৈছোঁ। তাৰ পৰাও মই চাই দিম আপোনালোকক যি পাৰোঁ। গাড়ী ভাল গাড়ী গাইজ, মই ক'লোঁ আপোনালোকক একদম বেলেনই হয়। গোটেইখিনি বেলেনো, মাত্ৰ লগ'টো খালি টয়টাৰ লগা আছে। বাকী গাড়ী অৰিজিনেলি ক'ব গ'লে বেলেনই। চ' ক'লোঁ মই 6,20,000। গাড়ীৰ পৰা কমপ্লিট চিল আছে। লেতেৰা হৈ আছে, ধুই দিলে ধুনীয়া চাফা হৈ যাব। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক। আৰু দুখনমান গাড়ী আছে গেৰেজত। i20 আৰু টাটা এল্ট্ৰছ দুখন আছে। ব্লেকত এখন আছে, হোৱাইটত এখন আছে। সেই দুখন আহিলেও মই দেখাই দিম আপোনালোকক। বাকী আজি যিখিনি পাৰ্কিঙত আছিল গোটেইখিনি দেখালোঁ আপোনালোকক। আৰু দেখাবলগীয়া নাই তেনেকুৱা। যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে। লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ। টাটা বাই বাই, চি ইউ চুন।